Hey friends, welcome to AK Reflections. আজি মই বহুত এটা ভাল টপিক লৈ আহিছো। টপিকটো হৈছে যে যোৱা প্ৰায় 1.5 বছৰ ধৰি আমি কেৱল এটা কথাই শুনি আছো, সেইটো হৈছে লকডাউন। লকডাউনত বন্ধ হৈছে হাজাৰ হাজাৰ দোকান পোহাৰ, গাড়ী মটৰ, যাতায়াত, স্তব্ধ হৈছে মানুহৰ জনজীৱন। যেটো আমাৰ চৰ্চাৰ বিষয়, সেই চৰ্চাৰ বিষয়টো আটাইতকৈ বেছিকৈ বন্ধ হৈছে আমাৰ মানুহৰ যেটো ইনকাম, সেই ইনকাম। আজি এনেকুৱা কিছুমান বিজনেছ আইডিয়াছ শ্বেয়াৰ কৰোঁ, তেনেকুৱা আমাৰ অসমৰ কাৰণে প্ৰযোজ্য হ'ব পৰা। তো ফ্ৰেণ্ডছ, প্ৰথমে আমি শিক্ষিত সমাজ যে এটা আমাৰ যেটো মাইণ্ডছেট, সেই মাইণ্ডছেটটো আমি কি কৰিব পৰিৱৰ্তন কৰিব লাগিব। এটা আমাৰ মাইণ্ডছেট, সেইটো হৈছে আমাৰ যেটো লাজ, আমি কি কৰিব নোৱাৰো, আমি শিক্ষিত যুৱক, গতিকে আমি সব কাম কৰিব নোৱাৰো। আচলতে তেনেকুৱা কথা নহয়। আমি একচুৱেলি কি কৰিব লাগে, যিবিলাক আমাৰ ফাৰ্মিং, যিহেতু আমাৰ অসমখন এগ্ৰিকালচাৰে প্ৰধান, য'ত আপোনাৰ 54% আমাৰ লেণ্ড আছে, য'ত এগ্ৰিকালচাৰৰ কাৰণে প্ৰযোজ্য। তো তেনেকুৱা লেণ্ডত আমি কি কৰিব লাগিব, সেই লেণ্ডবিলাক আমি কামত খটাই আমাৰ যিবিলাক শিক্ষিত যুৱক, সেই শিক্ষিত যিবিলাক মানুহ, সেই শিক্ষিত মানুহে চাকৰিৰ পিছে মানে দৌৰি নাথাকি আমাৰ যিখিনি আমাৰ সম্পত্তি আছে, আমাৰ নিজৰ ভিতৰত যিখিনি আছে, সেইখিনি আমি কামত খটাই আমি কিবা এটা। প্ৰথম মোৰ যেটো বিজনেছ আইডিয়া, সেই বিজনেছ আইডিয়া হৈছে ফাৰ্মিং বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ ফাৰ্মিং হ'ব পাৰে। যেনেকুৱা আচলতে আমাৰ শিক্ষিত যিবিলাক মানুহ, সেই শিক্ষিত মানুহে আচলতে ফাৰ্মিং কৰোঁতে বহুত লাজ পায়। সিহঁতে আচলতে লাজ পাব নালাগে। আচলতে নিজৰ কৰ্ম, শিক্ষিত হ'লে সেই কামটো আপুনি বেলেগকৈ আপুনি কৰিব লাগিব। পূৰ্বপুৰুষে যেনেকৈ বিজনেছ কৰিছিল, অশিক্ষিত হৈ বিজনেছ কৰিছিল, কিন্তু আমাৰ যেটো বিজনেছ হ'ব, যদিও সেইটো শুনোতে আমাৰ বেয়া শুনা যায়, তথাপি ফাৰ্মিং আমি যদি আধুনিক পদ্ধতিত যদি কৰোঁ, তেতিয়াহ'লে বহুত এইটোৰ ইনকাম কৰিব পৰা যায়। যে ফ্ৰেণ্ডছ, ফিছ ফাৰ্মিং, একচুৱেলি ফিছ ফাৰ্মিঙৰ বহুত পদ্ধতি আছে। বিভিন্ন পদ্ধতিত আপোনালোকে ফিছ ফাৰ্মিংটো কৰিব পাৰে। যেনেকৈ নতুন যিবিলাক আমাৰ ফিছ আছে, মাছ এইবিলাক প্ৰডাকশ্যন কৰি, তাৰপিছত আকৌ আপুনি বোলে নতুন মাছৰ প্ৰডাকশ্যন যদি নকৰে, তেতিয়াহ'লে আপুনি সেই মাছবিলাক কিনি আপুনি নিজৰ পুখুৰীত নাইবা বায়'ফ্লক পদ্ধতিত আপুনি এৰি দি আপুনি সেই কমচে কম বছৰত 3 বাৰকৈ মাছৰ যেটো মাছ উৎপাদন প্ৰক্ৰিয়াটো কৰিব পাৰি। বায়'ফ্লক পদ্ধতিত কি ধৰণে মাছ উৎপাদন কৰিব পাৰি, আপোনাৰ কিছুমান মানুহৰ ঠাই নাথাকে, নিজৰ পুখুৰী নাথাকিলে আপুনি পুখুৰী এবছৰৰ কাৰণে 2 বছৰৰ কাৰণে মানে পুখুৰী পায়। তেনেকুৱা অলপ মানে পইচা দিলেই আপোনাৰ কিছুমান মানুহে তেনেকুৱা পুখুৰী এবছৰৰ কাৰণে আপোনাক মাছ এৰি দিবলৈ দিয়ে। তো সেইখিনিও যদি আপোনাৰ নাথাকে, তেতিয়াহ'লে মাত্ৰ মানে সেই বায়'ফ্লক পদ্ধতিটো আপোনালোকে মাছ এৰি দি ধুনীয়াকৈ বছৰত 3 বাৰ 4 বাৰকৈ আপোনালোকে মাছৰ প্ৰডাকশ্যন কৰি, আৰু আমাৰ অসমত মাছ বিক্ৰী কৰোঁতে কিন্তু অলপ অসুবিধা নহয়। এটা বিজনেছ প্লেন, বিজনেছ আইডিয়া, সেই বিজনেছ আইডিয়াটো হৈছে হাঁহ নাইবা কুকুৰা পালন। এতিয়া হাঁহ কুকুৰা আচলতে শুনিবলৈ বেয়া লাগে, যে হয়তো শিক্ষিত হৈ আমি হাঁহ কুকুৰা কেনেকৈ পালন কৰি তাৰ পৰা আকৌ পইচা ইনকাম কৰিম, কিন্তু আচলতে একো নহয়। আচলতে আপুনি ধুনীয়াকৈ এটা বিজনেছ মডেল যদি হাঁহ কুকুৰাৰ ওপৰত বনাই বৈজ্ঞানিক পদ্ধতিত যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে তাৰ পৰাও আপুনি ভাল এটা ইনকাম, এই বৰ্তমানৰ যেটো পেণ্ডেমিক, এই পেণ্ডেমিকত এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰে। নেক্সট এটা বিজনেছ মডেল তৈয়াৰ কৰিব পাৰে অৰ্গেনিক ফাৰ্মৰ ওপৰত। অৰ্গেনিক ফাৰ্মটো কিন্তু বিৰাট এটা মানে অসাধাৰণ বুলি ক'ব পাৰি। অৰ্গেনিক ফাৰ্মিং কৰি বহুত মানুহ স্বাৱলম্বী হৈছে, নাইবা স্বাৱলম্বী নহয়, আপোনাৰ
মানে বিজনেছ পুৰা ফুল মডেল থাকিব এটা, সেই মডেলত আপুনি মানে বিজনেছ কৰিব। এনেকুৱা নহয় যে আপুনি চিম্পলি কেইদিনমান অলপমান পইচা ইনভেষ্ট কৰিছে, আপোনাৰ শাৰীৰিকখিনিও শ্ৰমখিনিও ইনভেষ্ট কৰিছে, কিন্তু আপুনি তাৰ পৰা আধাতে মানে এৰি থৈ গুচি গৈছে। অৰ্গেনিক ফাৰ্মৰ ভিতৰত আপোনালোকে কৰিব পাৰে যে বিলাহীৰ খেতি হয়, তাৰপিছত আপোনাৰ মাছৰুমৰ খেতি, সেইবিলাক অৰ্গেনিক ফাৰ্মৰ ভিতৰত আপোনালোকে কৰিব পাৰে। ইউটিউবত ইয়াৰ বিষয়ে ভালকৈ আপোনালোকে অধ্যয়ন কৰি নিশ্চয় কৰিব। নেক্সট এটা বিজনেছ প্লেন সেইটো হ'ব, ইউটিউবত চাৰ্চ কৰিব মৌমাখিৰ কেনেকৈ ফাৰ্মিং কৰা হয়। মৌমাখিৰ ফাৰ্মিঙৰ আপোনাৰ ইমান সহজ পদ্ধতি আচলতে একো নহয়, কিন্তু তাৰ পৰা বহুত টকা জেনেৰেট কৰিব পাৰি যদি আপোনালোকে ভাবে। এইটো এটা ছিজনেল, কিছুমান ছিজনটো আপোনালোকে চাই ল'ব। কিছুমান ছিজনত মৌমাখিৰ প্লেন কৰিব মানে ফাৰ্মিং কৰিব নোৱাৰি, কিন্তু অলপ ভালকৈ ইউটিউবত অধ্যয়ন কৰিলে আপুনি গম পাব যে আমি কেৱল গম পাওঁ যে মৌমাখিৰ কেৱল যিটো মৌ, সেই মৌটোহে বিক্ৰী কৰিব পাৰি, কিন্তু তেনেকুৱা নহয়। তাৰ পৰাও 6-7টামান আমি প্ৰডাক্ট তাৰ পৰা উলিয়াব পাৰোঁ। সেই 6-7টা প্ৰডাক্ট যদি আপোনালোকে উলিয়াব পাৰে আৰু সেইবিলাকৰ বহুত দাম, এমেজনত আপোনাৰ বিক্ৰী কৰাৰ কোনো টেনশ্যন নাই। অনলাইনত এমেজন নাইবা ফ্লিপকাৰ্টত নাইবা বিভিন্ন তেনেকুৱা অনলাইন শ্বপিঙত আপোনালোকে যিবিলাক ৱেবছাইট আছে, সেই ৱেবছাইট আপোনালোকে চাৰ্চ কৰিলে পাই যাব। হেৰি কৰিব খোজোঁ বিজনেছ আইডিয়া বৰ্তমান অসমৰ কাৰণে ভাল, সেইটো হ'ল স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম। স্কিল ডেভেলপমেণ্ট কিছুমান ট্ৰেইনিং আছে, যেনে স্কিল ইণ্ডিয়া অনলাইনত আপোনালোকে পাব যে বহুত কিবা কিবি আমাৰ যেনেকুৱা আছে মোবাইল ৰিপেয়াৰিং, আপোনাৰ এই হস্ততাঁত শিল্প, কিছুমান মেচিন লাৰ্ণিঙৰ বিষয়ে পাব। মেচিন লাৰ্ণিং যিবিলাক আমাৰ অসমত বহুত কম, কিছুমান মেচিন আছে সেইবিলাকৰ ৰিপেয়াৰিং কৰা মানুহ নাই, গতিকে তেনেকুৱা ধৰণৰ আপোনাৰ পাব যে ইলেক্ট্ৰিচিয়ানবিলাকো কিছুমান সৰু সুৰা ট্ৰেইনিং আছে, আপোনালোকে কৰি অনলাইনতে কৰিব পাৰিব। সেই সৰু সুৰা ট্ৰেইনিংবিলাক সেইবিলাক কৰি আপোনালোকে ভাল এটা টকা জেনেৰেট কৰিব পাৰিব। তাৰপিছত ঠিক তেনেকৈ কম্পিউটাৰ আছে, ইণ্টাৰনেটৰ আজিকালিতো ইণ্টাৰনেটৰ যুগ বুলি ক'ব পাৰি, গতিকে ইণ্টাৰনেটৰ এই যুগত আপোনালোকে অনলাইন কিছুমান কোৰ্চ কৰি বিভিন্ন ধৰণৰ এই বিষয়ে তথ্য সংগ্ৰহ কৰিব আছে। আমাৰ চাইবাৰ চিকিউৰিটি SEO মেনেজমেণ্ট কোৰ্চ কৰি আপোনালোকে কিন্তু ভাল এটা টকা জেনেৰেট কৰিব পাৰিব। এতিয়া নেক্সট যিটো বিজনেছ আইডিয়াছ, সেই বিজনেছ আইডিয়াছত মই ক'ব খোজোঁ যে প্লেণ্টেশ্যনটো কিন্তু এটা মানে আমাৰ অসমৰ কাৰণে এটা ভাল বিজনেছ মানে এটা দিশ। এই ভাল আপোনালোকে প্লেণ্টেশ্যনটো ইমান মানে লাইটলি এইটোক বিজনেছ মডেল নল'ব, এইটো বহুত ডাঙৰ। প্লেণ্টেশ্যনটো আপুনি নাৰ্চাৰী অ'পেন কৰিও, নাৰ্চাৰী খুলিও আপুনি টকা জেনেৰেট কৰিব পাৰিব, নাইবা কলম দিব পাৰিব। সেই গছৰ গছ পুলিবিলাক আপোনালোকে ঘৰতেই ব্যৱস্থা কৰিব পাৰিব, আৰু সেইবিলাক এনেকুৱা হ'ব লাগিব যে আপোনাৰ যিটো লোকেলিটি, সেই লোকেলিটিত আপুনি গৈ হয়তো মানুহ নিয়োগ কৰি নাইবা নিজে প্ৰথমতে আপুনি নিজে গৈ নাইবা অনলাইন বেনাৰিং কৰি এনেকুৱা মই গছ বিক্ৰীও কৰোঁ, প্লাছ যদি কোনোবাই গছ কিছুমানে আজিকালি আছে যে গছ মানে নোৰোৱে, তেনেহ'লে আপুনি হেৰি কৰিব যে আমাৰ যদি মানুহ যায় তাতে গছ পুলি ৰুই দিব, সেইটোৰ কাৰণে এক্সট্ৰা চাৰ্জ ল'ব। গতিকে এনেকৈ আপোনাৰ যিটো প্লেণ্টেশ্যনৰ যিটো বিজনেছ, সেই বিজনেছটো আপোনালোকে বঢ়াই দিব। প্ৰত্যেক বিজনেছে আপুনি নিজৰ মতে আপোনাৰ ৰাপ অনুযায়ী, আপোনাৰ ৰুচি অনুযায়ী আপুনি কি কৰিব লাগিব, বিজনেছ প্লেন বনাব লাগিব এটা, তেতিয়াহে কোনো এটা বিজনেছ সফল হ'ব। গতিকে বিজনেছ কোনোটো সৰু নাইবা ডাঙৰ নহয়, বিজনেছ সকলো যেতিয়া আপুনি আপোনাৰ মতে কৰিব আৰু এটা ভাল এটা ষ্ট্ৰং এটা বিজনেছ এটা মডেল এটা বনাই লৈ সেইমতে যদি আপুনি আগবাঢ়িব পাৰে, তেতিয়াহ'লে কিন্তু নিশ্চয়কৈ সফল হ'ব। এটা অসাধাৰণ বিজনেছ বুলি ক'ব পাৰি। বৰ্তমান হয়তো লকডাউন চলি আছে, প্ৰত্যেক স্কুল কলেজ বন্ধ আছে, নাইবা প্ৰতিষ্ঠান কিছুমান বন্ধ আছে। সেই প্ৰতিষ্ঠানবিলাক এটা সময়ত খুলিব, প্ৰত্যেক প্ৰতিষ্ঠানতে কিন্তু চেনিটাইজাৰৰ দৰকাৰ হ'ব। সেইখিনি সময়ত আপুনি এই চেনিটাইজেশ্যন যিটো বিজনেছ, এই বিজনেছটো কেনেকৈ আপুনি আগবঢ়াই লৈ যাব পাৰে। চেনিটাইজেশ্যনৰ আপোনাৰ মানে পাৰ্চনেল এটা ৱেবছাইট
সাপোজ 1500 টকা 2000 টকাৰ এটা ৱেবছাইট কৰিব পাৰে সেই ৱেবছাইটৰ জৰিয়তে আপোনাৰ সাৰ্ভিসটো মানে কি কৰিব পাৰে তাতে এড কৰি দিব পাৰে যে এনেকে আপুনি মানে টিম বনাই ল'ব পাৰে টিম বনাই লৈ আপুনি সার্ভিস দিব পাৰে আপোনাৰ যদি এটা নিৰ্দিষ্ট যদি গোল না থাকে নিৰ্দিষ্ট যদি লক্ষ্যস্থান না থাকে যে মই অহা 2 বছৰৰ কাৰণে এইটো বিজনেস প্ল্যানত মই এনেকৈ আগবাঢ়িম আসলতে এইবিলাক যিবিলাক বিজনেসৰ কথা মই ক'লো এই বিজনেস বিলাক আসলতে আপোনাক মানে বহুত এটা উচ্চ খাপৰ এটা মানে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ নিচিনা আপোনাক মানে বহুত বিলিয়নাৰী নবনায় আপোনাক বহুত কৰোৰ টকা নিদিয়ে কিন্তু এইবিলাক বিজনেস কৰিলে আপোনাৰ মানসিকতা আপোনাৰ মানে ব্ৰডনেস মাইণ্ডৰ যিটো আপোনাৰ ব্ৰডনেস মাইণ্ড যিটো বহল হ'ব তাৰপিছত ইয়াৰ পৰাই কিন্তু আপুনি অলপ মানে টকা জেনেৰেট কৰি টকা অলপ ইনকাম কৰি আপুনি মানে ডাঙৰ এটা বিজনেস হয়তো থিয় কৰাব পাৰিব যিকেইটা মই বিজনেস আইডিয়াছৰ কথা শ্বেয়াৰ কৰিলোঁ ইয়াৰ মাজত লগা যিটো বিজনেস সেই বিজনেসটো মোৰ ইয়াতে কমেণ্ট কৰিব সেই বিজনেসৰ ডিটেইলছ মই নেক্সট ভিডিঅ'ত মই লৈ আহিম গতিকে ফ্ৰেণ্ডছ আপোনালোকে ভালে থাকক সুস্থ থাকক এতিয়া যিটো আমাৰ পেণ্ডেমিক এই পেণ্ডেমিকত ঘৰতে একদম আবদ্ধ মানে নহয় নতুন কিবা বিজনেসৰ কাৰণে আপোনালোকে চিন্তা কৰক আকৌ আহিম নতুন ভিডিঅ' লৈ গতিকে আজিলৈ নমস্কাৰ